1, 2, 3. নর্থ ইস্ট কেয়ার ফাউন্ডেশন এনজিও তিনসুকিয়ার পৌৰসভাৰ চাফাইৰ কামৰ কাৰণে 2019 চনত নিয়োগ কৰা হৈছিলে আৰু আমি হৰিজন মজদুৰ ইউনিয়ন ডে ওৱানৰ পৰা প্ৰথমৰ পৰা আমি ইয়াৰ বিৰোধিতা কৰি আছিলোঁ কাৰণ আমি জানিছিলোঁ যে ইয়াত ভৱিষ্যতে যে এটা ফাইনেন্সিয়েল স্কেণ্ডেল হ'ব। চিধাচিধি কথাটো হ'লগৈ আমি তেতিয়াই এক্সিকিউটিভ অফিচাৰ মিউনিচিপালিটি চেয়াৰমেন বাকী যিবিলাক বিষয়া আছিলে চবৰ সন্মুখতে কৈছিলোঁ যে তিনচুকীয়াৰ পপুলেশ্যন হিচাপত ৱাৰ্কাৰ্ছৰ সংখ্যাটো কম, গতিকে তিনচুকীয়া চহৰ এক্সটেনশ্যন হৈছে, আপোনালোকে আৰু বেছিকৈ চাফাই কৰ্মচাৰী ৰাখক আৰু এইটো গোটেইটো আপোনাৰ মিউনিচিপালিটিৰ তিনচুকীয়া পৌৰসভাৰ আণ্ডাৰতে থ'ব লাগে, কোনো NGOক দিয়াৰ কোনো ধৰণৰ কোনো যুক্তি নাই। এনে সময়ত আপোনালোকে পৌৰসভা কৰ্তৃপক্ষ কৈ থাকে যে আপোনালোকে পইচা নাই, দৰমহা দিব পৰা নাই, কিন্তু NGOক কেনেকৈ আপোনালোকে পইচা দিবলৈ কোনটো চ'ৰ্চৰ পৰা আপোনালোকে পইচা পাব, এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু আমি 2019 যোনটো আকাংক্ষা প্ৰকাশ কৰিছিলোঁ আৰু আমি বাৰেপতি কৈছিলোঁ যে এই মিটিঙৰ এই কথাখিনিক মাইনাছ কৰা হওক, কিন্তু তেওঁলোকে ইচ্ছাকৃতভাৱে মাইনাছ কৰা নাই, লিপিবদ্ধ কৰা নাই। তো এতিয়া ঠিক আজি 3 বছৰ মূৰত 4 বছৰৰ মূৰত তাত যে এটা ডাঙৰ যে এটা ঘোটালা হৈছে, স্কেণ্ডেল হৈছে, এইটো ধৰা পৰিছে। তো গতিকে ফাইনেন্সিয়েল যেহেতু এটা স্কেণ্ডেল হৈছে, তো ইমিডিয়েটলি জিলা প্ৰশাসন, মই আবেদন কৰিম আমাৰ মাননীয় ডেপুটি কমিশ্যনাৰক তিনচুকীয়াক, তেওঁ যাতে NGOৰ এগেইনষ্টত ইমিডিয়েটলি এটা FIR লজ কৰে, কাৰণ এইটো ক্ৰিমিনেল অফেন্স। চ' গতিকে ক্ৰিমিনেল অফেন্সৰ কাৰণে ক্ৰিমিনেল এক্টৰ কাৰণে ক্ৰিমিনেলি তেওঁলোকক ট্ৰিট কৰা হ'ব আৰু তেওঁলোকৰ যি DC ডাইৰেকশ্যন মতে যোনটো ৰিপৰ্ট, সেই ৰিপৰ্টত অলৰেডি স্পষ্ট হৈ গৈছে যে দুইটা ছাইডৰ মিউনিচিপালিটি মেনেজমেণ্টৰ প্লাছ NGOৰ এইটো মিলিভগত যৌথভাৱে এই কাৰবাৰটো হৈছে। কিন্তু সময়ে যি বিষয়াবিলাক চেঞ্জ হ'ল, তেওঁলোকে এইটো যদি টাইমলি স্ক্ৰুটনি কৰা হ'লে, টাইমলি ইণ্টাৰভেনশ্যন কৰা হ'লে আজি হয়তো এনেকুৱা এটা দুৰ্নীতি নহ'লে হয়। আৰু 2020 যেতিয়া আমাৰ ক'ভিড পেণ্ডামিক এক্সট্ৰিম পজিশ্যনত, তেতিয়া অকল তিনচুকীয়া পৌৰসভা বুলি নহয়, গোটেই অসমৰ যিমান পৌৰসভা আছে তাত এই ক'ভিড পেণ্ডামিকৰ সময়তো কিন্তু বিভিন্ন ধৰণৰ ঘোটালা স্কেণ্ডেল তাত হৈছে। সেইবিলাকৰ থ্ৰ' ইনভেষ্টিগেশ্যন হ'ব লাগে, কাৰণ বিভিন্ন সময়ত আমি সমাজ মাধ্যমত পাইছোঁ যে এই সমস্যাবিলাকৰ কথা ওলাই আহিছে। গতিকে তাৰো এটা থ্ৰ' ইনভেষ্টিগেশ্যন হোৱা দৰকাৰ। আৰু NGO কিয়, NGO আজি অকল তিনচুকীয়া পৌৰসভা বুলি নহয়, গোটেই অসমত বিভিন্ন ঠাইত NGO দিয়াৰ এটা প্ৰক্ৰিয়া চলি আছে। ডিব্ৰুগড়তো সেইটো দিছে। তাৰ মূল উদ্দেশ্যটো হ'ল NGOক দিয়া মানে লাহে লাহে বাকী প্ৰতিষ্ঠানবিলাকক যি ধৰণে প্ৰাইভেটত ব্যক্তিগত খণ্ডত দিয়া এটা প্ৰক্ৰিয়া চলিছে, সেইটো তাৰ প্ৰক্ৰিয়াৰ প্ৰথম এটা পদক্ষেপ। দ্বিতীয়টো কথাটো হ'ল যে আমি হৰিজন মজদুৰ ইউনিয়নে চাফাই কৰ্মচাৰীসকলৰ দাবীক লৈ যেতিয়া আমি আন্দোলন কৰোঁ, আমি ছাকচেছফুল হৈছোঁ, নোহোৱা নহয়, অলপ হ'লেও কিছু হ'লেও আমি ছাকচেছ পাইছোঁ, নোপোৱা নহয়। কিন্তু এই আন্দোলনবিলাকক মুখিমূৰ কৰাৰ কাৰণে গোটেই অসমত তেওঁলোকে এটা পেৰেলালি ফ'ৰ্চ ৰেডি কৰিছে NGOৰ যোগেদি কাম কৰোৱাৰ। তো সেইটো দুই ধৰণৰ চক্ৰান্ত আছে। এটা হ'ল কি প্ৰাইভেটত লৈ যোৱা, আৰু 2 নম্বৰ হ'ল আমি AITCৰ স্বীকৃতিপ্ৰাপ্ত হৰিজন মজদুৰ ইউনিয়নে বিভিন্ন সময়ত বিভিন্ন স্কেণ্ডেল আমি ধৰাইছোঁ আৰু সেইটো কাৰণেই বহুতে আমাক বেয়া পায়। কিন্তু আমি এই ৰাইজৰ টেক্সৰ পইচাটোক অপব্যৱহাৰ হোৱাটো আমি কোনো পধ্যেই সহ্য নকৰোঁ। গতিকে আমি যাতে ষ্ট্ৰাইক কৰিলে পেৰেলাল এটা ফ'ৰ্চে কামটো চলাই ল'ব পাৰে, তাৰ প্ৰক্ৰিয়া লাহে ব্যক্তিগত খণ্ডলৈ গতাই দিয়াৰ এটা প্ৰক্ৰিয়া চলিছে। আৰু ফাইনেলি এইটোৰ যোগেদি এটা ফাইনেন্সিয়েল স্কেণ্ডেল, এটা সুন্দৰ এটা পৰিকল্পনা হৈছে। আৰু সেইটো অকল তিনচুকীয়া বুলি নহয়, আজি অসমৰ প্ৰতিখন পৌৰসভাত য'ত NGO ব্যৱস্থা কৰা হৈছে, আপোনালোকে থৰলি যদি ইনভেষ্টিগেশ্যন কৰা হয়, নিৰপেক্ষভাৱে যদি তাত এনকুৱাৰী কৰা হয়, তাতো এনেকুৱা ধৰণে ঘটনা ওলাব।
গতিকে ডি চি মহোদয়ক মই অনুৰোধ জনাইছোঁ যে ইমিডিয়েটলি এন জি অ'ৰ এগেইনষ্টত তেওঁলোকে FIR কৰিব লাগে, এন জি অ'ৰ যিজন মেইন মুখীয়া হয়। আৰু এন জি অ'ৰ কনচেপ্টটো কি? এন জি অ'ৰ কনচেপ্টটো হ'ল যে সমাজ সেৱা, মানে নন গভৰ্ণমেণ্ট এটা হেৰি, তাত প্ৰফিটটো আমাৰ ছাবজেক্ট নহয়। কিন্তু এতিয়া দেখিছোঁ নৰ্থ ইষ্ট ফাউণ্ডেশ্যন কেয়াৰ বুলি নহয়, বিভিন্ন এন জি অ'ত বিভিন্ন ধৰণৰ ঘোটালা হৈ আছে আৰু কেন্দ্ৰীয় চৰকাৰে তাত হস্তক্ষেপো কৰি আছে। এইটো আমি এই কেন্দ্ৰীয় চৰকাৰৰ এই কামক আমি শলাগ লৈছোঁ। তো গতিকে এন জি অ'ৰ মানসিকতাটোৱেই বেলেগ ধৰণে হৈছে, সেৱামূলক নহয়, লুণ্ঠনৰ তেওঁলোকৰ টাৰ্গেট। তো গতিকে এইটো কোনো পধ্যেই একচেপ্টেবল নহয়। আৰু মই বিচাৰোঁ যে তিনিচুকীয়াৰ প্ৰতিটা দল সংগঠন, ইৰেছপেক্টিভ অফ পলিটিকেল এফিলিয়েশ্যন, চবেই এইটোৰ এগেইনষ্টত মাত মাতিব লাগে, ৰাজপথলৈ ওলাই আহিব লাগে। আমি হৰিজন মজদুৰ ইউনিয়ন ৰাইজৰ লগত আছোঁ। ধন্যবাদ। 3, 2, 1